আপোনালোকে যিসকলে ভেৰিফাই কৰিছে সেইসকলৰ লিষ্টখনত কিন্তু নাম আহিছে। আপুনি আপোনাৰ নামটো কেনেকৈ চেক কৰিব পাৰিব, যিসকলৰ আগতে মানে যিটো আপোনালোকৰ পঞ্চায়তত মানে যিটো জিঅ'টেক লিষ্টখন ওলাইছিলে সেই লিষ্টত যদি আপোনালোকৰ নাম আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ভেৰিফিকেশ্যন লিষ্টত কিন্তু আপোনালোকৰ নামখন কটাও যাব পাৰে। নমস্কাৰ বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী জিঅ'টেক ঘৰ পাবৰ কাৰণে আপোনালোকে অনলাইনত নিজৰ মোবাইলতে আপোনালোকে জিঅ'টেক কৰিছে বা আপোনালোকক জীৱিকা সখী ভাইদেউসকলে আপোনালোকৰ ঘৰত আহি জিঅ'টেক কৰি থৈ গৈছে। গতিকে ইতিমধ্যে কিন্তু আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে আৰু ইতিমধ্যে আপোনালোকৰ চলি থকা ভেৰিফিকেশ্যন লিষ্টখন অৰ্থাৎ আপোনালোকৰ চলি থকা ভেৰিফাই যিটো আপোনালোকৰ ভেৰিফাই হৈছে আপোনালোকে যিসকলে ভেৰিফাই কৰিছে সেইসকলৰ লিষ্টখনত কিন্তু নাম আহিছে। আপুনি আপোনাৰ নামটো কেনেকৈ চেক কৰিব পাৰিব, যিসকলৰ আগতে মানে যিটো আপোনালোকৰ পঞ্চায়তত মানে যিটো জিঅ'টেক লিষ্টখন ওলাইছিলে সেই লিষ্টত যদি আপোনালোকৰ নাম আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ভেৰিফিকেশ্যন লিষ্টত কিন্তু আপোনালোকৰ নামখন কটাও যাব পাৰে। অৰ্থাৎ আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব আৰু আপোনালোকে যে ভেৰিফাই কৰিছে আৰু ভেৰিফাই কৰাৰ পিছত যিটো আপোনালোকৰ লিষ্ট ওলায় সেই লিষ্টখন আপোনালোকে আপোনালোকৰ মোবাইলত কেনেকৈ চেক কৰিব পাৰিব মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত ষ্টেপ বাই ষ্টেপ ভিডিঅ'ৰ আগলৈকে দেখুৱাই দিম। ইয়াৰ লগতে মই আপোনালোকক আৰু এটা কথা জনাই দিওঁ যে আপোনালোকৰ জিঅ'টেক ঘৰটোও কিন্তু আপোনালোকৰ বহুতে মোক কমেণ্ট কৰি সুধি আছে, মেছেজ কৰি ইনষ্টাগ্ৰামত হোৱাটছআপত আপোনালোকক সুধি আছে কিছুমানে যে আমাৰ জিঅ'টেক মানে আমি যিসকলে জিঅ'টেক কৰিছোঁ সেই জিঅ'টেক ঘৰৰ বাজেট কিমান টকা হ'ব। আপোনালোকে চাওক, বাজেটটো কিন্তু এতিয়াও চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েলি মানে এনাউন্সমেণ্ট কৰা নাই। গতিকে আপোনালোকে এটা কথাই মানে হেৰি কৰিব, 1,30,000 টকাৰ পৰা 1.5 লাখ টকাৰ ঘৰ কিন্তু আপোনালোকৰ জিঅ'টেক ঘৰৰ মানে নামত আপোনালোকে বাজেটটো পাব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকৰ বাজেটটো কিমান টকা হ'ব আৰু আপোনালোকে সেই ভেৰিফাই বৰ্তমান আপোনালোকৰ চলি থকা যিটো কণ্টিনিউ চলি আছে আপোনালোকৰ সেই ভেৰিফাই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত এতিয়া দেখুৱাই দিম। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত আপোনালোকে লক্ষ্য কৰক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জিঅ'টেক ঘৰৰ লিষ্টখন ভেৰিফাই হোৱা লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ কিন্তু এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি কিন্তু এইটো ৱেবছাইটত ডাইৰেক্টলি আহিব পাৰিব। এইটো ৱেবছাইটত অহাৰ লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। পোনপ্ৰথমতে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে প্ৰথমতে আপোনালোকৰ ইয়াত চিলেক্ট কৰিব লাগিব। 1 নম্বৰত চাব, 1 নম্বৰত আপোনালোকৰ এবাউট আছ বুলি আছে আৰু 2 নম্বৰত আপোনালোকৰ আৱাজ শপ বুলি আছে। গতিকে আপোনালোকে সিম্পলি আৱাজ শপত এটা ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে আৱাজ শপত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ 5টা অপশ্যন শ্ব' কৰিব আৰু আপোনালোকে বাছনি কৰিব লাগিব ৰিপৰ্ট অপশ্যনটো। আৰু আপোনালোকে যেতিয়া ৰিপৰ্ট অপশ্যনত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকৰ কিন্তু ইয়াত ABCD আখৰে কিন্তু আপোনালোকৰ ইয়াত বহুতখিনি অপশ্যন দিয়া হৈ আছে। গতিকে আপোনালোকে একেবাৰে আপোনালোকে লৰালৰিকৈ যাবগৈ। আপোনালোকে H নম্বৰত চাব, ইয়াত H নম্বৰ বুলি লিখা আছে আৰু আপোনালোকৰতো মোৰ এইটো ডেস্কটপ সাইট মই বনাই লৈছোঁ। যদি আপোনালোকে ডেস্কটপ সাইটটো নবনায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ চিধা এইফালে আহিব আৰু আপোনালোকে H নম্বৰটো অকল বিচাৰি ল'ব। H নম্বৰত আপোনালোকে চাব ইয়াত লিখা আছে ছ'চিয়েল অডিট ৰিপৰ্টছ আৰু 1 নম্বৰত H নম্বৰৰ 1 নম্বৰত আপোনালোকৰ লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। গতিকে আপোনালোকে যিসকলে ভেৰিফাই কৰিছে অৰ্থাৎ আপোনালোকৰ ভেৰিফাই কৰি এতিয়া কিন্তু আপোনালোকৰ যিটো লিষ্ট ওলাইছে সেই লিষ্টখন আপুনি এতিয়া আপোনালোকে পাই যাব আপোনাৰ নামত। গতিকে আপুনি 1 নম্বৰত ক্লিক কৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। ইয়াত আপোনালোকে যেতিয়া ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকে চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আপোনালোকে এইখিনি জেগাত চাব, ইয়াত প্ৰথমতে আপোনালোকৰ যিটো ষ্টেট আছে ষ্টেটটো আসামটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট হয় আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আৰু মই এক্সাম্পলৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে এখন ডিষ্ট্ৰিক্ট বা আপোনালোকৰ ব্লকখন চিলেক্ট কৰি লৈছোঁ। তাৰ পিছত কিন্তু আপোনালোকৰ ব্লকখন চিলেক্ট কৰাৰ পাছত কিন্তু আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তটো কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে গাঁও পঞ্চায়তটো চিলেক্ট কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ মানে যিটো হেৰি আছে আকৌ চিলেক্ট বুলি দিয়া আছে ইয়াত কিন্তু আপোনালোকৰ মানে আপোনালোকে একেবাৰে তলফালে স্ক্ৰল ডাউন কৰি চাব ইয়াত 2025 আৰু 26 লেখা থাকিব আৰু য'তেই 2025 আৰু 26 লেখা থাকিব আপোনালোকে তাতেই কিন্তু এটা টিকচিং লগাই দিব এনেকৈ। আৰু যেতিয়া আপোনালোকে এনেকৈ লগাই দিব তাৰ পিছত কিন্তু ইণ্টাৰফেচটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত অলপ লোডিং হ'ব। লোডিং হোৱাৰ পাছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচটো অ'পেন হ'ব আৰু আপোনালোকে চাব ভুল নকৰি
কৰিব আপোনালোকৰ মানে যিটো জিঅ'টেক ঘৰ আছে সেই ঘৰৰ লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে চাব এইখিনি জেগাত আপোনালোকৰ এটা অপশ্যন দিয়া আছে 1 নম্বৰত এইটো আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব আৰু যদি আপোনালোকে এইটো সিলেক্ট নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ মানে সেই লিষ্টখন নোলাব আৰু বেলেগ মানে আপোনালোকৰ হেৰিটো ওলাই যাব ইয়াত চাব আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি লিখা আছে আপোনালোকে সিম্পলি ইয়াত এখন ক্লিক কৰি দিব আৰু যেতিয়া আপোনালোকে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত আপোনালোকে যেতিয়া ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ এখন অংক পাতি দিয়া হ'ব ওপৰত আপোনালোকে চাব ইয়াত এখন অংক পাতি দিয়া হৈছে আৰু এই অংকটো আপোনালোকৰ কেপচা হিচাপে এইটো সৰু জেগাটোত আপোনালোকৰ বহুৱাব লাগে মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ এই অংকটো আপোনালোকে এই সিম্পলি অংকটো আপোনালোকে এইখিনি জেগাত বহুৱাব লাগে গতিকে মোৰ ইয়াত কিমান হৈছে মই আপোনালোকক অংকটো পাতি দেখুৱাই দিছোঁ মোৰ ইয়াত 30 + 30 বুলি দিয়া হৈছে গতিকে কিমান হৈছে মোৰ 60 হ'ব গতিকে মই 60 টো পাতি দিছোঁ আপোনালোকে এইটো অংকটো আপোনালোকে ভুল নকৰিব যদি আপোনালোকে অংকটো ভুল কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ মানে সেই গোটেইখিনি আপুনি যেটো ফিল কৰিছে আপোনাৰ মানে অসমটো সিলেক্ট কৰিছে তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিছে তাৰ পিছত আপোনালোকৰ গাঁও পঞ্চায়তটো সিলেক্ট কৰিছে আপোনালোকৰ গাঁওটো সিলেক্ট কৰিছে ব্লকটো সিলেক্ট কৰিছে আপোনালোকে কিবা কিবি লিখিছে আৰু আপোনালোকৰ কিন্তু এইখিনি আকৌ নতুনকৈ আহিব গতিকে আপোনালোকে এইখিনি অংকখন আপোনালোকে ভালদৰে অলপ পাতিব অংকখন আপোনালোকে ভালদৰে পাতাৰ পাছত আপোনালোকে তলফালে চাব সাবমিট বুলি এখন অপশ্যন আছে আৰু আপোনালোকে সাবমিট বুলি অপশ্যনত এখন ক্লিক কৰি দিব আৰু যেতিয়া আপোনালোকে সাবমিট বুলি অপশ্যনত এখন ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ চাব সাইডত কিন্তু আপোনালোকৰ যেটো লিষ্ট আছে সেই ভেৰিফাই লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত ওলাই পৰিব প্ৰথমতে আপোনালোকৰ সিৰিয়াল নাম্বাৰটো থাকিব আৰু আপোনালোকৰ ফাদাৰ্স নেম বা আপোনালোকৰ যেটো হাজবেণ্ড নেম আছে হেতু আপোনালোকৰ থাকিব স্কিম নেমটো থাকিব তাৰ পিছত আপোনালোকৰ মানে যেটো আপোনালোকৰ জব কাৰ্ড দি যেটো ভেৰিফাই কৰিছে সেই জব কাৰ্ডৰ নামটো আৰু আপোনাৰ নিজৰ নামটো আপোনালোকে মিলাই ল'ব মিলোৱাৰ পাছত কিন্তু আপোনালোকে যদি এইখন লিষ্টত আপোনাৰ নাম আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে চৰকাৰী জিঅ'টেক ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব আৰু যদি আপোনালোকে চাগে নিশ্চয় গমে পাই আছে যে আপোনালোকে ইয়াত মাত্ৰ আপোনালোকৰ 14টা মাত্ৰ আপোনালোকৰ হেৰি দেখুৱাই আছে মানে লিষ্টখন দেখুৱাই আছে আপোনালোকৰ গোটেইখিনি লিষ্টখন দেখুৱাবৰ কাৰণে কিন্তু আপোনালোকৰ ইয়াত চাব আপোনালোকৰ ৰঙা আখৰেৰে আপোনালোকক ইয়াত লিখা হৈ আছে ডাউনলোড পিডিএফ বা ডাউনলোড এক্সেল বা সাবমিট বুলি লিখা থাকিব মই আপোনালোকক মানে ডাউনলোড কৰি দেখুৱাই দিছোঁ আপোনালোকে যেতিয়া ডাউনলোড পিডিএফত আপোনালোকে ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ মানে যেটো পঞ্চায়ত আছে আপুনি যেটো পঞ্চায়ত সিলেক্ট কৰিছে হেতু পঞ্চায়তত মানে আপোনালোকৰ কিমান লিষ্ট আছে বা কিমানজন মানুহৰ নামত ঘৰ আহিছে গোটেই তথ্যখিনি কিন্তু আপোনালোকৰ সন্মুখত আপোনালোকে পাই যাব গতিকে আপোনালোকে চাব আপোনালোকৰ মানে যেটো লিষ্ট আছে লিষ্টখন কিন্তু আপোনালোকে মানে পিডিএফ আকাৰত আপোনালোকে বনাই ল'ব বা আপোনালোকে ডাউনলোড যেতিয়া ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ গোটেইখিনি মানে আপোনালোকৰ লিষ্টখন ওলাই পৰিব গতিকে আপোনালোকে চাগে নিশ্চয় গমে পাইছে যে আপোনালোকক মানে যেটো লিষ্ট আছিল লিষ্টখন আপোনালোকে নিশ্চয় গমে পাইছে যে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব বা আপোনালোকৰ কি কৰিব লাগিব গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।